প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং এর সম্মানে 7 দিনের দেশজুড়ে রাষ্ট্রীয় শোক ঘোষণা সরকারের। বাতিল করা হয়েছিল সব সরকারি বিনোদন অনুষ্ঠান। কিন্তু অসমে প্রয়াত প্রধানমন্ত্রীর অন্ত্যেষ্টিক্রিয়ার চলাকালীন রেশন কার্ড বিতরণ অনুষ্ঠানে তীব্র সমালোচনা বিরোধী দলনেতা দেবব্রত শইকীয়ার। আমি সকলোৱে জানো আমাৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়া 91 চনৰ পৰা অসমৰ হৈ 28 বছৰ কাল সুদীৰ্ঘদিন ৰাজ্যসভাৰ সাংসদ হৈ আছিল আৰু সেই অনুসৰি তেখেতে অসমৰ বিধানসভাৰো মানে অংশীদাৰিত্ব এটা আছিল। তদুপৰি অসমৰ পৰা তেখেতে 10 বছৰ দিন ৰাজ্যসভাৰ সাংসদ হোৱাৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। মুখ্যমন্ত্ৰী মহোদয়ে এটা টুইট বা শোকবাৰ্তাত যথেষ্টখিনি কথা উল্লেখ কৰিছে, কিন্তু তেখেতৰ কাম আৰু কথাৰ মাজত মই বহুত বিসংগতি দেখা পাইছোঁ। যোৱাকালি যি সময়ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত আছিল, সেইখিনি সময়ত অসমত চৰকাৰী কাৰ্যসূচী তেওঁলোকে কৰাটো একেবাৰে গৰ্হিত কাম আৰু ই অতি আমাৰ মনত দুখ দিছে যে কি কাৰণত এটা দিন পিছুৱাই পেলাই আমি ৰেচন কাৰ্ড বিতৰণ হওক, ৰাস্তা পথ উন্মোচন হওক নকৰিলোঁ। এইখিনি কথা অতি দুৰ্ভাগ্যজনক। নাজিরা থেকে দেবজিৎ শর্মার রিপোর্ট, NKTV বাংলা।